দীপলিনা ডেকাৰ খবৰটো পাই বহুত দুখ লাগিল। কণ্ঠশিল্পী দীপলিনা ডেকা অসুস্থ। দীপলিনা ডেকাৰ এই খবৰটো পোৱাৰ পিছত দুখত ভাগি পৰিছে অসমৰ সকলো অনুৰাগী। খুব সোনকালে সুস্থ হৈ পৰক অসমৰ জনপ্ৰিয় শিল্পী দীপলিনা ডেকা। দীপলিনা ডেকা এটাৰ বহুত দুখ লগা খবৰ। ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছো দীপলিনা ডেকাই খুব সোনকালে আৰোগ্য হৈ উঠক। নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক স্বাগতম জনাইছো নতুন এটা ভিডিঅ'লৈ। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। সামাজিক মাধ্যমত অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী দীপলিনা ডেকাই জনায় যে এই খবৰটো পোৱাৰ পিছত অনুৰাগীসকল সকলো দুখত ভাগি পৰিছে। দীপলিনা ডেকাই এতিয়াও জনায় যে তেওঁৰ গাটো অকণমান ভাল নহয়, মাতটো অসুস্থ হৈ পৰিছে। এটা বিশেষ পোষ্ট শ্বেয়াৰ কৰি অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী দীপলিনা ডেকাই কৈছে যে মোৰ যে মাতটো অসুস্থ হৈ পৰিছে, আপোনালোকৰ সঁহাৰি পাই একেবাৰে পাহৰি পেলাইছোঁ। এগৰাকী শিল্পীৰ ত্যাগ সঁচাকৈ শলাগ ল'বলগীয়া। অসুস্থ শৰীৰেও গীত পৰিৱেশন কৰি মনোৰঞ্জন কৰি দেখা গ'ল অসমৰ লাখ লাখ অনুৰাগী। তো মোৰ ভিডিঅ'টো আছিলে ইমানে। আপোনালোকে যদিহে মোৰ ভিডিঅ'টো চাই ভাল পালে তো আপোনালোকে প্লিজ লাইক ছাবস্ক্ৰাইব আৰু কমেণ্ট কৰি জনাব। তো ঠিক আছে, বাই বাই। তো নতুন এটা ভিডিঅ'লৈ আপোনালোকক লগ পাম। তো ঠিক আছে, বাই।